আপুনি উজনি অসমৰ পৰা গুৱাহাটী মহানগৰলৈ আহিছে নেকি তেনেহলে আপুনি সাৱধান হ'ব এটি পথত যেটো পথে যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিব পাৰে এটা উন্মুক্ত পথৰ যে ড্ৰেইন এই মুহূৰ্তত মোৰ সহযোগী দেখাব সেই দৃশ্যাংশ এই পথটোৰ কোন ধৰণৰ নাই সাংকেতিক চিহ্ন যিকোনো মুহূৰ্ততে হ'ব পাৰে ইয়াত দুৰ্ঘটনা গুৱাহাটী মহানগৰৰ উন্মুক্ত নলাই ইতিমধ্যে প্ৰাণ লৈছে বহুজনৰ সেয়া আমি সবিস্তাৰে আপোনালোকক প্ৰকাশ কৰিছিলোঁ আৰু এই মুহূৰ্তত দেখুৱাইছোঁ কিছু দৃশ্যাংশ এইদৰে উন্মুক্ত হৈ আছে এটি নলা গুৱাহাটী মহানগৰলৈ আহোঁতে যি খানাপাৰ যোৰাবাট সংযোগী যিটো পথ এই পথটোত এইদৰে নিতৌ হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে যাতায়াত কৰে যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কিয়নো যেটো টাৰ্ণ লোৱা হৈছে এই টাৰ্ণত এইদৰে গাড়ীসমূহ প্ৰায় চাপি আহে এই যে দৃশ্যাংশ এই দৃশ্যাংশই বহু কথা স্পষ্ট কৰিব কেৱল বৰষুণৰ বতৰতেই নহয় ইয়াত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু এই ভয়ানক যি পৰিৱেশ এই ভয়ানক যি দৃশ্য সেই দৃশ্য দেখিলে আপোনাৰো হয়তো গাৰ নোম শিয়ৰি উঠিব সেয়ে আপুনি গুৱাহাটী মহানগৰলৈ আহিলে এই পথত অন্তত সাৱধানতা অৱলম্বন কৰক কিয়নো পুনৰ কৈছোঁ এই যি ভয়ানক দৃশ্যাংশ এই যি যিকোনো মুহূৰ্ততে সংঘটিত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে সেই স্থানত নাই কোনো সাংকেতিক চিহ্ন ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব